কাৰণে মানে ল'ৰা ছোৱালী কিছুমান বস্তু খাবলৈ নাপায় কিন্তু বতৰৰ কুঁহিয়াৰটো কিমান ভাল পেটৰ কাৰণে ভাল দাঁতৰ কাৰণে ভাল হয় না বাৰু পেচাবৰ কাৰণে ভাল আমাৰ এতিয়া নামৰ পৰা প্ৰসাদৰ লগত কুঁহিয়াৰ আহে আপুনি খাব পাৰে নহয় ন কুঁহিয়াৰ মই সম্পূৰ্ণ চুবাব নোৱাৰোঁ কাৰণ দাঁতবিলাক সৰিলে কমটি হৈ আহিলে নাই মই কি কৰোঁ ধুনীয়াকৈ আমি নামৰ পৰা অহা যিখিনি প্ৰসাদ আহে সেই প্ৰসাদখিনি ঘৰ পোৱাৰ লগে লগে ধুনীয়াকৈ কল কুঁহিয়াৰ প্ৰসাদ ধুনীয়াকৈ আকৌ ধুই পেলাওঁ ধুই লোৱাৰ পাছত আমি কলটো এক্সট্ৰা কৰি থওঁ কুঁহিয়াৰ নাৰিকল এইবিলাক এক্সট্ৰা কৰি মধুৰিটো খাই লওক এক্সট্ৰা কৰি থওঁ আৰু সেই কুঁহিয়াৰডোখৰ কি কৰোঁ মোৰ তামোল খুন্দা খুন্দনা আছে ৰসটো উলিয়াই মোৰ তামোল খুন্দা খুন্দনা আছে এই খুন্দনাত দি মই বস্তুটো আধা খুন্দি পিনে আনি মই নিজে মানে চুপি খাওঁ ৰসটোও পায় খুন্দনাটোতো ৰসটো পৰি গ'ল ইভাগো পায় ইফালে আনহাতে মই কুকুৰজনীক কাটি দিওঁ মিহি মিহিকৈ কুকুৰেও খায় কুঁহিয়াৰ সৰু ইমানডোখৰ কৰি দিয়ে কিজানি ন টুকুৰকৈ কাটি দিওঁ তেতিয়াহ'লে এইবিলাক বস্তু আমি বুঢ়া হ'লোঁ যদিও সেইবিলাক বস্তু টেষ্ট আমি পাহৰিব পৰা নাই আৰু কিবা নাম থাকিলে নি বাৰু আইতা আৰু নাম আৰু কি থাকিব যেনেকৈ এতিয়া টেঙা গুটি টেঙা গছ টেঙা বুলিবলৈ ঢেৰ টেঙা আছে নহয় বেলফৈ টেঙা তেতেলী টেঙা ৰবাব টেঙা ভিডিঅ' বনাম বাৰু ৰবাব টেঙা ভিডিঅ' ভাদ মাহত বনাম কৰজা টেঙা কৰদৈ ৰদৈ কৰদৈ সঁচা কথা ক'ব গ'লে কৰদৈ মানুহে ল'ৰা ছোৱালীক খুৱাই নাই নাজানো কিন্তু খুৱাব লাগে ইমান ভাল বস্তু জণ্ডিছৰ কাৰণে ভাল সেইটো বিৰাজৰা কেনেকুৱা বিৰাজৰাটো ইমান মস্ত জৰা টেঙাটোতো ডাঙৰ মানে জৰা এইবিলাকতো আৰু তাৰ মানে তুলনা দিবই নোৱাৰে চকলা টেঙাটোতকৈ ডাঙৰ নি ডাঙৰ মানে মই বস্তুটো চাইজটো দেখুৱাইছোঁ নহয় বিৰাজৰা যিটো মানে শকতটো ইমানটো দীঘলটো ইমানটো তাৰমানে ডাঙৰ এটা কোমোৰা মানে বিয়াজৰা সেই বিয়াজৰাটো যেতিয়া বুঢ়া হ'ব সি মানে একদম সৰিয়হ ফুলৰ ৰঙৰ নিচিনা এটা ৰং উঠে তেতিয়া মানে সেই বিয়াজৰাটো গছৰ পৰা ছিঙি আনিব আনি ধুনীয়াকৈ কটাই একদম মানে ধুনীয়াকৈ ধৰাই লৈ বাকলি গুচাব বাকলি গুচোৱাৰ পাছত তাৰ মানে জিমবিলাক গাৰ জিমবিলাক নেমু টেঙাৰ যিটো জিম ওলাই তেনেকৈ মানে জিমবিলাক চাকলকৈ মানে কাটি দিব তুমি কি খাবা বগাটো খাই নাই বগাটোৱে খায় বগাটো তাৰমানে তেনেকৈ মানে একদম পিচ কৰি মানে কাটি দিব তোমাৰ মানে তুমি নাৰিকলে চুবাইছো নে মানে বিয়াজৰাই খাইছো নে তুমি মানে মনলৈ নাহে টান হয় নি মানে নেমু টেঙাতকৈ বা নহয় এই বস্তুটো কোমলে লাগে খালি নাৰিকলৰ নিচিনা লাগে খাই বহুত ভাল লাগে কিন্তু সেই বিয়াজৰাজোপা মই বহুত জেগাত মই নজৰ কৰিছোঁ কিন্তু মই দেখা নাই এতিয়া মানুহবিলাকে মানে বিয়াজৰা মানে বাৰীত কৰি লোৱা নাই দেই কাৰণ চিনি পাই নাপায় সেইটোও মই নাজানো আমাৰ আগতে আমাৰ আইতা ককাহঁত মানে সত্ৰলৈ যায় নহয় সত্ৰ এই গোসাঁইবিলাকে সেইবিলাক আগতে মানে তেওঁবিলাকে বাৰীয়ে ঘৰে ৰুই লয় আৰু তিথিবিলাকত তেওঁবিলাকে সেই বস্তু মানে প্ৰসাদৰ লগত ব্যৱহাৰ কৰে সেই তেনেকৈ মানে গোসাঁই সত্ৰলৈ গ'লে মানে আমাৰ আইতা ককাহঁতে তাৰ পৰা গুটি লৈ আহে গুটি আনি ঘৰত পচাই মানে বাৰীত আমাৰ লগাই লৈছিলে আমি সেই তেনেকৈ মানে বিয়াজৰা খাবলৈ পাইছিলোঁ এইবিলাক বস্তু এতিয়া একেবাৰেই নাইকিয়া হ'ল আমি এতিয়া দেখাই নাই মানে সেই তেনেকুৱা মানে এতিয়া আমলখি পৰামলখি কেঁহা আমলখিটো হ'ল টেঙা এই কেঁহা আমলখিটো হ'ল সেয়া কেঁহা মিঠা আৰু এটা বৰ আমলখি এটাও আছে আমলখি এটাও বহুত ডাঙৰ তাৰমানে বিলাহীটো সমান অসমৰ বাহিৰতো বহুত ডাঙৰ হয় সেই তেনেকৈ মানে কিছুমানে এনেকৈ মানে টেঙা এইবিলাক মানে আপোনালোকে সৰু কালত সেই বুঢ়ী দিহিঙৰ পাৰত মানে বৰ ভাল উপভোগ কৰি আহিছে মাছ পুঠি গাখীৰ দৈ হয় নাই শাক পাচলি সেইকাৰণে আপুনি এইটো বয়সতো ইমান টনকিয়াল হৈ আছে আমাৰ ঘৰত 6জনী গাই গৰু খিৰাইছিলে 6জনী গাই গৰু আৰু দুহাল হালোৱা গৰুৱে আমাৰ ঘৰত খেতি কৰিছিলে আমাৰ আইতাই গাখীৰ খিৰাই আনিব গাখীৰ খিৰাই আনে ইমান ডাঙৰ এটা বটুৱাত মানে ঘৰলৈ থোৱা গাখীৰখিনি মানে পগাব
ককাই আমাৰ ককা দেউতাই আকৌ তোমাৰ চাহ নাখায় খালি গৰম পানী খায় আৰু গাখীৰ খায় আপুনি আগতে এতিয়া ভিডিঅ'ত কৈছিলে আমাৰ ককা দেউতাই কাৰণে সেই মানে আইতাই এটা ডাঙৰ ঘটি আছিলে ককা দেউতাৰ কাৰণে এঘটি গাখীৰ এক্সট্ৰাকৈ তেওঁক ভৰাই দিব সেই গাখীৰ তেওঁ গোটেই দিনটো ৰাতিপুৱাৰ পৰা গধূলিলৈকে সেই গাখীৰ তেওঁ খায় আৰু আমি খাওঁ আমাক দিয়ে মই মানে মাছ থাকিলেও মোৰ মাছলৈ মানে মই লোভ নকৰোঁ মোৰ গাখীৰৰ ওপৰত মানে মোৰ বহুত মোৰ গাখীৰ ভাল লাগে আৰু মই গাখীৰে খোৱা জলপানটোত মানে মই ভাত হওক জলপান হওক মই মানে গুড় চেনি ব্যৱহাৰ নকৰোঁ মই অকল গাখীৰৰ সোৱাদতে খাওঁ মোক মানে গাখীৰ এনেধৰণে লাগিব একদম যাতে মই একদম পানী দিয়া ভাতহে খাইছোঁ মোৰ মানে পানী গাখীৰ মানে এনেকুৱা ধৰণে লাগিব আৰু মানে ভীমকল আমাৰ বাৰীবিলাকত ভীমকল আঠিয়া কল আছিলে এই ভীমকল আঠিয়া কল মানে পকি থাকে ভঁৰালৰ গাধৈত কি কৰোঁ জলপান খাবলৈ বা ভাত খাবলৈ মন নগ'লে তাৰ 3-4টা কল আনি ডাঙৰ এনেকুৱা বাতি আছিলে বাতিত মানে 3-4টা ভীমকল বা আঠিয়া কল মানে সানি ল'ম তাৰপাছত গাখীৰ ঢালি ল'ম এতিয়া ভাতত জলপানতকৈ বাপে তেনেকেই মানে আমি এতিয়াও খাওঁ ককৰা ভাতৰ লগত ককৰা ভাত ভীমকল গাখীৰ আৰু মই ইয়াতো ছাগলী পুহিছিলোঁ ছাগলী গাখীৰটো আৰু প্ৰিয় আৰু বেষ্ট হয় মই ঘৰতো ছাগলী গাখীৰ খোৱা মানুহ আৰু ইয়াতো মই ছাগলী পুহিছিলোঁ মই এনেকুৱা মোৰ মানে ছাগলী পুহিছিলোঁ পোৱালীয়ে খোৱাৰ পাছতো মানে মই মানে এপোৱা 1.5 পোৱা গাখীৰ খীৰাইছিলোঁ ছাগলীকেইজনী হাই ফাই আছিল এনে মানে যেনেকে মানে শকত-আবত আছিল গাই গৰু আৰু আমাৰ তেনেকে মানে খাদ্যবিলাকো ছাগলীক ভালকে খুৱাইছিলোঁ শুকান ৰুটি বনাই দিওঁ ভীমকল আঠিয়া কল কিনি আনো ছাগলীক সেইবিলাক খুৱাওঁ সময় লৈ মানে ভাত কেইটামান আটাইবোৰকে ভাগ কৰি দিওঁ খাবলৈ বাতিত আৰু চাউলে মুঠিয়ে খাবলৈ দিওঁ ছাগলীক তেনেদৰে মানে খাদ্যবিলাকো আমি ভাল ধৰণে দিছিলোঁ সেই গাখীৰো ঠিক তেনেকেই দিছিলে মই নাতিটো দিনলৈকে আমাৰ নাতিটোও খালে বহুত গাখীৰ ছাগলী গাখীৰ সিও মানে ছাগলী চৰি অহাৰ পাছত মানে মগ এটা লৈ মানে মাৰে গাখীৰ খীৰাবলৈ এনেকুৱা মানে ছাগলী ৰাখিছিলোঁ গতিকে এইবিলাক গাখীৰ বোলা বস্তুটো গৰু বা ছাগলীৰ পৰা এনেই নাপায় কিন্তু সিহঁতক খাদ্যটোও ভালকৈ দিব লাগিব যেনে এগৰাকী কেঁচুৱা মাইকী মানুহক মানে পুষ্টিকৰ আহাৰ খুৱায় কেঁচুৱাটোৰ কাৰণে নহয় জানো সেই গৰু ছাগলীক সেই তেনেকুৱাই আমি তেনেধৰণে বস্তু ভোগ কৰা মানুহ গতিকে এতিয়া আমাৰ সেইবিলাকৰ লগত আমাৰ কাম বন ইত্যাদিকে আদি কৰি মানে আনৰ লগত আমাৰ মানে নিমিলে কোনো এফালৰ পৰাই নিমিলে কাৰণ আমাৰ খাদ্যবিলাক বহুত প্ৰিয় খাদ্য আছিলে গতিকে এইবিলাক বহুত বস্তু নাইকিয়া হ'ল এতিয়া আমি আগৰ যিবিলাক বস্তু পাইছিলোঁ খাইছিলোঁ মনে মনে এইবিলাক বস্তু আমি এতিয়া বিচাৰি থাকোঁ নেদেখোঁ নাপাওঁ বিচাৰিলেও নাপাওঁ গতিকে সেই তেনেকুৱা কথা কোনোবা সময়ত কিবা এটা বস্তু খাবলৈ মন যায় দেউতাৰ মা ঘৰত এনেকৈ থাকোঁতে এনেকৈ আমুকটো ইমানখিনি সময়ত এইটো বস্তু খাইছিলোঁ তেনেকৈ মানে সময়ে মনত পৰে এতিয়া পাবলৈ নাইকিয়া হ'ল আৰু দিন মানে বছৰ বেলেগ বেলেগ হৈ আহি আছে এতিয়া আপুনি মানে যিসকল মধুৰি হওক খাওক যিসকল যেন এতিয়া ল'ৰা ছোৱালী আছে মাক বাপেকক আপুনি কি ক'ব বাৰু এই ফল মূলৰ গাখীৰ গৰু গাখীৰ বা ছাগলী গাখীৰ বা আপুনি ঘৰৰ কেনেকৈ সতেজ বস্তু বাৰীতে কিবা কিবি এটা গুজি হয় নহয় ভীমকল বিশেষকৈ মই ভীমকলটোৰ কথা মই নিজে প্ৰমাণ পাওঁ এতিয়া মোৰ কেৱল অকল বেমাৰ কঁকাল বিষটোহে এনেকৈ মই ভয় নকৰোঁ এতিয়া মই কঁকাল বিষতে আইতা দেখিছে নহয় চাইকেল মাৰি বৰষুণত এই বৰষুণত তিতি মই আহিছোঁ দেখিছে ৰাইজ বৰষুণ দি আছে এই দেখিছে নহয় বৰষুণ এয়া তেনেকৈ মই আহিছোঁ মানে অকল কঁকাল বিষটোৱে মোক শেষ কৰি দিলে আন একো মোৰ বেমাৰ নাই বেলেগ মই প্ৰায় মানে আমাৰ ওচৰে পাঁজৰে থকা বোৱাৰী কেঁচুৱা মাইকী বোৱাৰীবিলাকক কওঁ কেঁচুৱাবিলাকক তহঁতি এইটো খাদ্য খোৱাবি এইটো এনেকৈ খোৱাবি এইটো তেনেকৈ খোৱাবি কিন্তু ক'লে কি হ'ব সিহঁতি কয় কি এই কল খালে হাগিব নোৱাৰে এই গাখীৰ খালে এলাৰ্জি হয় আমুক হয় শামুক হয় তেতিয়া মানে সিহঁতৰ কথাকেইটা শুনি আৰু মানে মই নিজে তুষ্ট হৈ আৰু মোৰ মুখখন মানে মই নিজে বন্ধ কৰোঁ আৰু
তহঁতক এইখিনি হিচাপ দিয়াতকৈ নিদিয়াই ভাল বাৰু তহঁতৰ ল'ৰা ছোৱালী তহঁতি সবল কৰ নকৰ ধুনীয়া কৰ নিগুনি কৰ তহঁতৰ ওপৰত কথা আজিকালি কৈ মানে কোৱাৰ পৰা লাভ নাই লোকচানে আছে নকয় এতিয়া মানুহক আপুনি একো নকয় আজিকালি সেইখিনি আচলতে মাকহঁত এলেহুৱা ল'ৰা ছোৱালীক যত্ন কৰি নোখোৱাই আমাৰ দিনত আমি চাউলৰ গুড়া চাউল আমি কেঁচুৱাটোৰ কাৰণে ঢেঁকীত খুন্দে ন ঢেঁকীত খুন্দিলোঁ আমি বেছি পিঠা নুখুন্দো নহয় কাৰণ বেছি সৰহকৈ খুন্দিলে পিঠাটো বেয়া হৈ যায় গতিকে আমি কমটিকৈ চাউল আধা কেজি খুন্দিম পিঠাগুড়ি খুন্দি আমি ধুনীয়াকৈ আমি ৰ'দত শুকুৱাম পিঠাটো ৰ'দত শুকুৱাই একদম মানে জুইত ভজা পিঠা নিচিনাকৈ আমি একদম মানে খুৰখুৰীয়াকৈ মানে আমি ৰ'দত শুকুৱাই পিঠাটো চিচাৰ বৈয়ামত ধুনীয়াকৈ আমি ৰাখি থওঁ ৰাখি তাৰ পিঠাগুড়ি আধা চামুচ গৰু গাখীৰ আধা পোৱা তাল মিচি অকণমান নিমখ কিঞ্চিত মানে চেনি নিদিওঁ তাল মিচি দিওঁ চেনি নিদিওঁ কিন্তু সেই কেতিয়াবা মানে হঠাতে মানে তাল মিচিটো নহ'লে গুড়কে অকণমান দিওঁ তথাপিতো আমি চেনি নোখোৱাওঁ আমি তেনেদৰে আমি কেঁচুৱাক মানে আমি যত্ন কৰি খুৱাইছিলোঁ আৰু আনহাতে আমি ভীমকল গছতে আমি এআশী কল আমি ভীমকল কাটি আনো বুঢ়া হ'লে মানে বুঢ়া কল হ'ব লাগিব গছতে আমি একাশী কল কাটি আনি সেই ভীমকলখিনি আমি মানে বাকলি গুচাই ধুনীয়াকৈ আমি চকলিয়াই পেলাওঁ চকলিয়াই কেঁচাতে শুকুৱাবৰ কাৰণে আমি মানে সেই কলখিনি চাকল চাকল কৰি ৰ'দত শুকুৱাই দিম আমি 2-3টা ৰ'দত মানে ভাঙি চাওঁ কি বস্তুটো ভাগি যাব তেতিয়া আমি লাহেকৈ সেই মানে কলখিনি ঢেঁকীত খুন্দি আমি পিঠাগুড়ি চালনী আমি চালি পেলাওঁ সেইখিনিও আমি মানে বেলেগ চিচাৰ বৈয়াম এটাত আমি ৰাখি থলোঁ সেই চাউলৰ পিঠাগুড়িৰ লগত মানে তাৰো অকণমান আমি মিলাই দিলোঁ বা পকা ভীমকল খুৱাবলৈ হ'ল পকা ভীমকল খুৱাবলৈ হ'লে মানে পকা ভীমকলটো কি কৰোঁ আমি চাউল চলা চালনীখন ধুনীয়াকৈ চাফাকৈ ধুই লওঁ ধুই আমি এটা গামলাৰ ওপৰত চালনীখন পাতি লওঁ পাতি লৈ আমি পকা কলটো পূৰা চালনীখনত মাৰি দিওঁ মাৰি দিয়াৰ লগে লগে সি বস্তুটো আচল কলৰ মানে গুড়িখিনি মানে চালনীয়ে সুৰকি গুচি গ'ল আৰু গুটিটো চালনীৰ ওপৰত ৰৈ গ'ল তাক আমি এবেলা খোৱালোঁ গাখীৰ তাল মিচি লগত দি পিনি এবেলা আমি তাক খোৱালোঁ ঠিক আমি ল'ৰা ছোৱালীক আমি খাদ্যবিলাক তেনেকৈ খুৱাইছোঁ মাত ভাগি গৈছেগৈ বহুত টাইম কথা কৈছে আমি তেনেকৈ খাদ্যবিলাক ল'ৰা ছোৱালীক আমি যত্ন কৰি খুৱাইছিলোঁ ভগৱানৰ আশীৰ্বাদত আজিকালি এতিয়ালৈকে আমাৰ ল'ৰা ছোৱালীবিলাকৰ তেনেকুৱা ৰোগ ব্যাধি নাই কাৰণ আমি তেতিয়াই আমি নিঘুনি বস্তুবিলাক আমি ল'ৰা ছোৱালীক ব্যৱহাৰ কৰিছিলোঁ আৰু আমাৰ বিনা আমি কি কৰোঁ ল'ৰা ছোৱালী গা ধুৱাব সময়ত বোলে এতিয়া গা ধুৱাব হ'ল ল'ৰা ছোৱালী গা ধুওৱাৰ আগত আমি পূৰা মিঠাতেল ঘঁহি লওঁ মাথাই চাথাই পূৰা আমি মিঠাতেল ঘঁহি লওঁ তাৰপাছত আমি চাবোন দি ল'ৰা ছোৱালীক আমি গা ধুৱাওঁ গা ধুওৱাৰ পাছত আৰু আমি তেলটো আৰু নঘঁহোঁ আৰু কিন্তু এই পাউডাৰ চাউডাৰ এনেকৈ ঘঁহি মেলি আৰু বাছ কাপোৰ কানি পিন্ধাই দিলোঁ লেঠা মৰিলোঁ আমাৰ তেনেকৈ আমাৰ ল'ৰা ছোৱালীৰ চৰ্দি নহয় জ্বৰ নহয় সহজে আজি বোলে লেট্ৰিন কৰিছে সেইটো নহয় কাৰণ গতিকে আজিকালি মাকহঁতে ল'ৰা ছোৱালীক যত্ন কৰে নকৰে নহয় কৰে যি ধৰণে যত্ন কৰিব লাগে সেইধৰণে নকৰাৰ বিনিময় সেই কেঁচুৱাও মানে ৰোগত ভুগিবলগীয়া হয় ডাঙৰো মানে কেঁচুৱাৰ লগত ভুগিবলগীয়া হয় ঠিক আছে ধন্যবাদ আইতা